আজি আমাৰ কাৰ্বি আলং ৱেষ্ট কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত পুঁজি বিতৰণ কৰা হ'ল। যোৱাবাৰ কাৰ্বি আৰম্বাৰিমৰ মিটিঙত আহোঁতে কাৰ্বি পূজাৰীসকলক মই 10,000 টকাৰ এটা এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিলোঁ। আজি প্ৰায় 8,000 পূজাৰীক আমি 10,000 টকাৰ এককালীন সহায় কৰিলোঁ আৰু যিটো মোৰ কমিটমেণ্ট আছিল কমিটমেণ্টটো আমি ৰক্ষা কৰিলোঁ। আৰু CM ট্ৰিপলে আমাৰ অসমত 75,000 ল'ৰা ছোৱালীয়ে পাব। আজিৰ সৈতে আমি 50,000 ডিষ্ট্ৰিবিউশ্যন শেষ কৰিলোঁ। অহা দিনকেইটাত আমি বাকীখিনিকো ডিষ্ট্ৰিবিউশ্যন কৰিম উইদিন February 28। স্যাৰ আজি সন্ধিয়া ভূপেন বৰাৰ সৈতে লগ হোৱাৰ কথা আছে। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰাৰ ঘৰত যাম, যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। বিজেপিলৈ অহাটো প্ৰায় নিশ্চিত। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। UPPL আৰু BPFৰ মাজত তেওঁলোকে নিজৰ ভিতৰত কথা পাতিব লাগিব আৰু আমি তাত নোসোমাওঁ, আমি মাত্ৰ শুভেচ্ছা দিম। আৰু তেওঁলোকে মই ভাবোঁ যে ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেওঁলোকে নিশ্চয় কথা পাতি আছে। AGPৰ লগতো আমাৰ কথা বতৰা চলি আছে। এক প্ৰকাৰ আমাৰতো সদায় লগ পাই থাকোঁ, গতিকে বুজাবুজি আমাৰ 90% আছেই। 10% অলপ আলোচনা কৰিব লাগিব, আমি কৰি ল'ম। নিৰ্বাচন AGPয়ে বিহুৰ আগত বিচাৰিছে, আমিও বিচাৰিছোঁ। বিহুৰ পিছত বিচাৰিছে। বিজেপিয়ে কি বিচাৰিছে? বিজেপিয়ে বিহুৰ আগত বিচাৰিছে। বিহুৰ পিছত বানপানী অসমত আহিয়ে যায়, তেতিয়াতো AIDFে নিজে চৰত থাকে, চৰত তেওঁলোকৰ মানুহ থাকে, তাতেই বানপানী হ'ব। গতিকে আমি বিচাৰিছোঁ যে বিহুৰ আগত হ'ব লাগে। আৰু অসমত বিহুৰ সময়ত পুলিচ বহুত বিহুৰ পেণ্ডেলবিলাকত দিব লাগে, তেতিয়াহ'লে ইলেকশ্যনত কোনে ডিউটি কৰিব? সেইটো কাৰণে আমি বিহুৰ আগতে, প্ৰত্যেক বছৰে বিহুৰ আগতে হয়, আমি বিহুৰ আগতে শেষ হৈ যোৱাটো বিচাৰিছোঁ। কোনো কেঞ্চেল কৰা নাই, মই অলপ আগতে বুজাই থৈ আহিছোঁ যে মটক আৰু মৰাণ 2+2 হ'ব লাগিছিল। ভুলতে মটকৰে 4জন হৈ গ'ল। অলপ পিছতে ৰিজাল্টটো এনাউন্স কৰি দিব। যদি আমি এইটো ৰিজাল্টে ৰাখিলোহেঁতেন, মৰাণ মানুহখিনিয়ে দুখ পালেহেঁতেন। ছাৰ, ভৈয়ামৰ কাৰ্বিসকলক আপুনি কৈছিলে এখন এইটো এপ্ৰুভ হৈ গ'ল, 2 দিনতে কমিটি এনাউন্সে হৈ যাব। স্যার হিন্দি কাৰ্বি আংলং ডিমা হাছাওৰ 6টা সমষ্টিৰ কেণ্ডিডেট একেই থাকিব না পৰিৱৰ্তন হ'ব পাৰে? কেণ্ডিডেটটো অলপ চলপটো পৰিৱৰ্তন হ'বই। স্যাৰ, কনষ্ট্ৰাকশ্যনৰ ভিত্তিত বিদেশ এইটো স্কুলৰ লগত হোষ্টেল বনাই থকাটো এইটো ভালকৈ কামটো হোৱা নাই স্যাৰ। নিশ্চয় ভাগ্যত 8 mm দিয়া জেগাটো মাত্ৰ 6 mm দিয়া হৈছে। 8 mm ৰডৰ জেগাত 6 mm দিছে। হয় স্যাৰ। কোন জেগাত? বকলীয়া, দকমকা হায়াৰ ছেকেণ্ডেৰী বহুত স্কুলত এনেকৈ ইউজ কৰা। আজিয়ে মই একশ্যন ল'ম।